বৃহত্তৰ চৈখোৱা এতিয়া সংকটত চৈখোৱাবাসী যেন এতিয়া বাস কৰিছে ICU ৰোগীৰ দৰে কিয়নো যিকোনো মুহূৰ্তত চৈখোৱাৰ যি সুৰক্ষা কবচ স্বৰূপ মথাউৰি এই মথাউৰিটো ভঙাৰ উপক্ৰম হৈছে বিভিন্ন পন্থাৰে ইয়াত প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিছে বিভাগে প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিছে কিছুদিন পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আহি উক্ত স্থান পৰিদৰ্শন কৰিছে কিন্তু তৎসত্ত্বেও কোনো ধৰণৰ প্ৰতিৰোধৰ সুব্যৱস্থা ইয়াত কৰিব পৰা নাই যিকোনো মুহূৰ্তত ভাগি পৰাৰ এক আশংকাত ভুগিছে চৈখোৱাবাসী বিভিন্ন উপায় অৱলম্বন কৰিছে তেওঁলোকে নেদেখাজনৰ ওচৰত তেওঁলোকে শৰণাগত হৈছে তেওঁলোকৰ যি ঘৰ মাটি হেৰুৱাৰ যি উপক্ৰম হৈছে নেদেখাজনৰ ওচৰত শৰণাগত হৈ তেওঁলোকে সেৱা জনাইছে ৰক্ষা পৰক তেওঁলোকৰ হেপাহৰ ঘৰখন সপোনৰ ঘৰখন মোৰ পৰিৱেশ দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাইছোঁ আমি উপস্থিত আছোঁ চৈখোৱাৰ যি ফেলাই নাওকটা অঞ্চলৰ যি গৰাখহনীয়া অঞ্চল এই গৰাখহনীয়া অঞ্চলত আমি উপস্থিত আছোঁ আৰু ফেনে ফুটুকাৰে উপন্দি উঠিছে ইয়াৰ যি বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষ এই ব্ৰহ্মপুত্ৰৰ বক্ষৰ এতিয়া সিটো পাৰে নেদেখা এক দৃশ্য কিয়নো কুঁৱলীয়ে কুঁৱলী অৱস্থা এক পৰিৱেশ আৰু ইয়াত এটা পাৰে স্থানীয় ৰাজ্যৰ সহযোগত বিভাগে কাম অব্যাহত ৰাখিছে আৰু তাৰ সমান্তৰালকৈ দাঁতিকাষৰীয়া যি গাঁওসমূহ আছে এই গাঁওসমূহৰ ভকত বৈষ্ণৱসকল আহি আই মাতৃসকল আহি ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰাৰ অৰ্থে তেওঁলোকে মাংগলিক কাৰ্যৰ ইয়াত তেওঁলোকে সমাপনৰ বাবে সমবেত হৈছে তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকৰ সপোনৰ যি ঘৰখন ব্ৰহ্মপুত্ৰৰ বক্ষত উটি যোৱাৰ উপক্ৰম হৈছে তেওঁলোকে এতিয়া নেদেখাজনৰ ওচৰত তেওঁলোকে শৰণাগত হৈছে কি প্ৰাৰ্থনা জনাব তেওঁলোকে আজি এই মাংগলিক কাৰ্যৰ স্থানৰ পৰা আমাৰ মানে আজি কথাটো হ'ল কি বহুদিনৰ পৰাই চেষ্টা কৰিছিলোঁ প্ৰতি বছৰে আমি এই ব্ৰহ্মপুত্ৰৰ কাষত আমি নাম প্ৰসংগ কৰি আমাৰ নদী গংগামায়াৰ কাৰণে আগবাঢ়োঁ আজিও সেইধৰণে সিদিনাখন মাজুলীৰ পৰা এজন মানে বৈদ্যই ক'লে যে আপোনালোকে নাম প্ৰসংগ কৰি আজি নাম আৰু প্ৰসংগ কৰি তেওঁলোকক পায়স সজাই তেওঁলোকক অৰ্পণ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ গংগামায়াক আমি কেনেধৰণে সন্তুষ্ট কৰিব পাৰোঁ আমি উপায় পোৱা নাইকিয়া যিটো ঐতিহাসিক যি চৈখোৱা হিচাপে জনাজাত চৈখোৱাৰ এই অঞ্চল ইতিহাসৰ পাতত বিলীন হোৱাৰ উপক্ৰম হৈছে বিভাগে বিভিন্ন ধৰণৰ ইয়াত কাৰ্যপন্থা অৱলম্বন কৰিছে কিন্তু প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আমি যেনেধৰণে কৰিব লাগিছিলে আমি তেনেধৰণে কৰিব নাই আৰু চৈখোৱা আঞ্চলিক পৰা যিখিনি দেখিছোঁ যেনেধৰণে কাম হ'ব লাগিছিলে সেইধৰণে কাম হোৱা নাই নোহোৱাৰ কাৰণে আজি এই পল আমি অতিৰিক্ত ভোগ কৰিবলৈ বাধ্য হৈছোঁ আমাৰ সতীসন্তান গৰু গাই গোটেই আজি 12-14খন গাঁও এই লিপিবদ্ধত পৰিব বুলি আমি আশা কৰিছোঁ সেইবাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি তেওঁক যাতে আমাক বাচি থাকিব পাৰোঁ সংস্থাপন ল'ব পাৰোঁ আমি সেইফালে বিভিন্ন অভিযোগ আছে স্থানীয় ৰাইজৰ কিয়নো ইয়াত খৰালি বিভাগে খৰালি দিনত কোনো কাম কৰাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰে কিন্তু বাৰিষাত তেওঁলোকে ইয়াত কাম কৰিবলৈ সমবেত হয় ইয়াৰ আই মাতৃসকল আছে মহিলাসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকৰ যি সমস্যা তেওঁলোকৰ হেপাহৰ ঘৰখন আজি ব্ৰহ্মপুত্ৰৰ বক্ষত উটি যোৱাৰ উপক্ৰম হৈছে কি ক'ব এইখনত হয় নমস্কাৰ মই আপোনালোকক আজি কি বুলি ক'ম মানে ক'বলৈ আমাৰ একো ভাষা নাই এয়া আজি কিমান চনৰ পৰা 98 চনৰ পৰা নে 92 চনৰ পৰা এনেকুৱা পৰিস্থিতিতে চলি আহিছে বুলি কোৱা শুনিছোঁ কিন্তু এতিয়া আমাৰ একদম অন্তিম পৰ্যায়ত এনেকুৱাখিনি কৰিবলৈ লৈছে যে তেওঁলোকে আগৰ পৰা খৰালি দিনত আমাক একো সুবিধা নিদিলে এতিয়া বাৰিষা যিমানে হৈ আহিছে সিমানে আমাক এইখিনি সংস্থাপন দিবলৈ লৈছে এতিয়া জানো আমাৰ ৰখিব পৰা অৱস্থাত আছে আমি এতিয়া কি ক'ম একো ক'বলৈ আমাৰ উপায় নাইকিয়া হৈছে আচলতে স্থানীয় লোকসকল ভাষাহীন হৈ পৰিছে কিয়নো তেওঁলোকৰ যি বছৰ ধৰি দশক ধৰি তেওঁলোকে বাস কৰি অহা তেওঁলোকৰ সপোনৰ যি ঘৰখন আজি ব্ৰহ্মপুত্ৰৰ বুকুত যোৱাৰ উপক্ৰম হৈছে তেওঁলোকৰ যি খেতি মাটি ভঁৰাল ইতিমধ্যে প্ৰায় 20খনতকৈ অধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ইয়াত বিভিন্ন চৰকাৰী ইয়াত বিদ্যালয় আছিলে সেই বিদ্যালয়সমূহ বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এফালে বিভাগে স্থানীয় ৰাইজৰ সহযোগত প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে আনফালে ইয়াত স্থানীয় যি গাঁৱৰ ৰাইজসকল আছে তেওঁলোকে মাংগলিক পন্থাৰে ব্ৰহ্মপুত্ৰ সন্তুষ্ট কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে মই এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিভাগৰ যি মন্ত্ৰী আছে বিভাগৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ মই চেষ্টা কৰিলোঁ